যিমান সোনকালে পাৰে তেওঁক বৰখাস্ত কৰিব লাগে, তেওঁক এক্সপেল কৰিব লাগে অসম এছেম্বলিৰ পৰা। ইমান সাহস হৈ গ'ল নুৰুল হুদাৰ যে আমাৰ এছেম্বলিৰ ডেপুটি স্পিকাৰৰ ওপৰতে তেওঁ হাত উঠাব পাৰে। বিধানসভাৰ মজিয়াত নুৰুল হুদাৰ গুণ্ডাগিৰি নচলিব। কংগ্ৰেছ আই গো বেক, কংগ্ৰেছ আই গো বেক, কংগ্ৰেছ আই হাই হাই, কংগ্ৰেছ আই হাই হাই, নুৰুল হুদা হাই হাই, নুৰুল হুদা হাই হাই, নুৰুল হুদা হুঁচিয়াৰ, নুৰুল হুদা হাই হাই, কংগ্ৰেছ আই হাই হাই, নুৰুল হুদা বিধায়ক পদ খাৰিজ কৰক, নুৰুল হুদা বিধায়ক পদ খাৰিজ কৰক, নুৰুল হুদা হাই হাই, নুৰুল হুদা হাই হাই, নুৰুল হুদা হুঁচিয়াৰ, নুৰুল হুদা হুঁচিয়াৰ, কংগ্ৰেছ আই মুৰ্দাবাদ, কংগ্ৰেছ আই মুৰ্দাবাদ, নুৰুল হুদা হুঁচিয়াৰ, নুৰুল হুদা গ্ৰেপ্তাৰ কৰক, নুৰুল হুদা গ্ৰেপ্তাৰ কৰক, নুৰুল হুদা গ্ৰেপ্তাৰ কৰক, নুৰুল হুদা গ্ৰেপ্তাৰ কৰক, নুৰুল হুদা বিধায়ক পদ খাৰিজ কৰক, নুৰুল হুদা বিধায়ক পদ খাৰিজ কৰক, নুৰুল হুদা হুঁচিয়াৰ। নুৰুল হুদা এজন বিধায়ক, আৰু যে একদম নতুন বিধায়ক তেনেকুৱা নহয়, এজন পুৰণি বিধায়ক। কিন্তু তেওঁ যিটো সমষ্টিৰ পৰা জিকি আহে, সকলোৱে আমি জানো যে তেওঁৰ যিসকল ভোটাৰ তেওঁলোকে সন্দেহযুক্ত মানুহ। আৰু মই বহুত বছৰ ধৰি কৈ আহি আছোঁ যে বাংলাদেশী মূলৰ মুছলমানসকল কি প্ৰকাৰে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে ভোটাৰ লিষ্টত, NRCত, আৰু সেইটো লাভটো তেওঁলোকে পাই আছে। কংগ্ৰেছ পাৰ্টি ইণ্ডিপেণ্ডেঞ্চৰ পিছৰ পৰাই তেওঁলোকে মুছলমান তোষণৰ কাৰণে তেওঁলোকে তেওঁলোকৰ পাৰ্টি আগবাঢ়ি আহি আছিলে। আজিও তেওঁলোকে হৈছে মুছলিম বেছ পাৰ্টি গোটেই ভাৰতবৰ্ষত। অসমৰ ক্ষেত্ৰত দুটা ভাগ আছে, AUDF আৰু কংগ্ৰেছ, কিন্তু গোটেই ভাৰতবৰ্ষত যদি চায় তো মুছলমানসকলৰ পাৰ্টি বুলি ক'লে কংগ্ৰেছ পাৰ্টিয়ে হয়। আৰু অসমৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যেতিয়া লোকসভা ইলেকশ্যন হ'ল, ৰকিবুল হুছেইন তেখেত 10.5 লাখৰ মাৰ্জিনত তেওঁ জিকিছিলে। সেইটো কিন্তু এটা শুভ সংকেত নহয়, সেইটো এটা থ্ৰেট টু দি নেশ্যনেল ছিকিউৰিটি। কিয়? কাৰণ এই ভোটাৰসকল কোন? তাতে যদি মিক্স ভোটাৰ হ'লে হয়, হিন্দু, মুছলমান, জৈন, শিখ, খ্ৰীষ্টান চব মিলি দিলে হয়, বেলেগ কথা। কিন্তু এটা কমিউনিটিৰ মানুহ, এটা ধৰ্মাৱলীৰ মানুহ 10.5 লাখ মানুহ মাৰ্জিনত তেওঁক জিকাই লৈ গৈছে। তাৰমানে তেওঁলোকৰ যিটো পৰিকল্পনা, তেওঁলোকৰ যিটো ডিজাইন, সেইটো এটা স্পষ্টকৈ ওলাই পৰিছে। আজি নুৰুল হুদা তেখেতৰ ইমান সাহস কেনেকৈ আহিল? কাৰণ তেওঁ দেখা পাইছে যে অসম এতিয়া সেইটো গতিত চলি আছে। অসমৰ হাজাৰ হাজাৰ বিঘা মাটি, সত্ৰৰ মাটি বাংলাদেশী মুছলমানৰ কবলত গুচি গ'ল। আমাৰ বনাঞ্চল অঞ্চল যিমান চৰকাৰী মাটি আছে তেওঁলোকে ভালকৈ জানে ক'ত বহিব লাগিব, ৰাতিৰ ভিতৰত গৈ বহি দিব। ৰাতিৰ ভিতৰত আপুনি হোজাই অঞ্চলতো যদি চায় যে কিমান নদীৰ কিনাৰত আছে, বনাঞ্চল আছে, আমাৰ চৰকাৰী মাটি আছে, প্ৰত্যেকটা ঠাইত তেওঁলোকে মানুহ গৈ নতুন নতুন টিনপাত লগাই তেওঁলোকে ঘৰ বনাই আছে। আৰু ক'বলগীয়া একো নাই, কোনো কমপ্লেইন নকৰে, কোনো পুলিচ কেছ নহয়। আৰু তেওঁলোকক ধৰিব গ'লে কয় কি আমি নদীৰ ভাঙনিৰ কাৰণে আমি আহিবলগীয়া হ'ল, বা আমি বেলেগত উচ্ছেদ হৈছোঁ, আমি ইয়াত আহিছোঁ, তেনেকৈ ধৰণৰ কথা। কাৰণ নামটো অলৰেডি অন্তৰ্ভুক্ত হৈ গৈছে, কাৰণ ভোটাৰ লিষ্টত নাম পাই যাব তেওঁলোকৰ। সেইকাৰণে আজি যিটো অসমৰ পৰিস্থিতি, এইটো সঁচাকৈ চিন্তনীয় বিষয়। এইটো এটা নেশ্যনেল ছিকিউৰিটি থ্ৰেট এটা বুলি মই ভাবোঁ। আৰু নেশ্যনেল ইণ্ডিয়া গভৰ্ণমেণ্ট, ভাৰত চৰকাৰ ইয়াক কিন্তু চিৰিয়াছলি ল'ব লাগে। খালি ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত এৰি দিলে নহ'ব, কাৰণ এইটো যিটো নেশ্যনেল ছিকিউৰিটি, এইটো দায়িত্ব হৈছে ভাৰত চৰকাৰৰ। আৰু ভাৰত চৰকাৰ ইমিডিয়েটলি যদি ইণ্টাৰফেয়াৰ নকৰে, আমি অসম কিন্তু আমাৰ ভৌগোলিক চিত্ৰত বিচাৰি পোৱাটো আগন্তুক দিনত টান হ'ব। বহুতে হয়তো মোৰ কথাখিনি শুনি পেলাই হাঁহিব যে অসম কেনেকৈ বৃহত্তৰ বাংলাদেশ হ'ব বা বাংলাদেশত গুচি যাব। ভাৰতবৰ্ষৰ পৰা দেখোন দুটা ৰাষ্ট্ৰ জন্ম লৈছে, মুছলমান দেশ দুটা ৰাষ্ট্ৰত জন্ম লৈছে, ইষ্ট পাকিস্তান, ৱেষ্ট পাকিস্তান। 1947ত যদি দুটা মুছলমান ৰাষ্ট্ৰ জন্ম ল'ব পাৰিছে ভাৰতবৰ্ষৰ পৰা, তো আজি কিয় ভাৰতবৰ্ষৰ পৰা আৰু এটা নতুন বাংলাদেশ হ'ব নোৱাৰে? আৰু সেইটো যদি আমি ৰোধ কৰিব লাগে, আমি একত্ৰিতভাৱে আমি যুঁজিব লাগিব। আজি যদি ইমান সাহস হৈ গ'ল
নুৰুল হুদাৰ যে আমাৰ এছেম্বলিৰ ডিপুটি স্পীকাৰৰ ওপৰতে তেওঁ হাত উঠাব পাৰে, তেওঁ প্ৰহাৰ কৰিব পাৰে, তেওঁৰ হাতৰ ফ্ৰেকচাৰ কৰিব পাৰে, তেতিয়া আপুনি ভাবি ল'ব পাৰে যে যিসকল মুছলিম অঞ্চল আছে, য'ত মুছলিম মেজৰিটি অঞ্চল আছে, তাত হিন্দুসকলে কেনেকৈ বাস কৰি আছে। আপুনি লোৱাৰ আছাম, আপুনি চৰ চাপৰিত গ'লে আপুনি মেখেলা চাদৰ দেখা নাপায়, আপুনি বুৰ্খা দেখা পাব, আপুনি লুংগি টুপি দেখা পাব। তাতে বিহু নাপাতে, তাতে ঈদৰ সময়তে আপোনাৰ জিলিকি থাকে আপোনাৰ কলা বগা কাগজবিলাক। সেইকাৰণে এই যে পৰিস্থিতি, এই যে আমাৰ যে মানে সংস্কৃতি আমাৰ নষ্ট কৰি পেলাইছে, আমাৰ কালচাৰ যিটো ডেষ্ট্ৰয় কৰি পেলাইছে, অসমীয়া জাতিক যেনেকৈ মানে মানে তেওঁলোকে ডেষ্ট্ৰয় কৰিব বিচাৰিছে, সেইটো কিন্তু ইমিডিয়েটলি আমি যদি চেক কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ ভৌগোলিক চিত্ৰ কিন্তু বদলি যাব। যে যিমান সোনকালে পাৰে তেওঁক বৰখাস্ত কৰিব লাগে, তেওঁক এক্সপেল কৰিব লাগে অসম এছেম্বলিৰ পৰা। আৰু যিটো FIR কৰা হৈছে, মই DGP ডাঙৰীয়াকো অনুৰোধ কৰিম যে যিমান সোনকালে পাৰে ফাষ্ট ট্ৰেক কোৰ্টত লৈ পেলাই তাত মানে তদন্ত কৰি পেলাই বিচাৰ হ'ব লাগে আৰু তেখেতক ক্ৰিমিনেল অফেন্সৰ কাৰণে জেলত প্ৰেৰণ কৰিব লাগে। আৰু এবাৰ আমি জানো যে কোনোবা বিধায়ক বা সাংসদ যদি জেলত প্ৰেৰণ হয় ক্ৰিমিনেল অফেন্সৰ কাৰণে, তেওঁ কেতিয়াও আৰু ইলেকশ্যন কণ্টেষ্ট কৰিব নোৱাৰে। সেইকাৰণে এই কণ্ডিশ্যনতে আগন্তুক দিনত এনেকুৱা ক্ৰিমিনেল মানুহ যেন আৰু ইলেকশ্যন কণ্টেষ্ট কৰিব নোৱাৰে, সেইটো কিন্তু আমি কৰিব লাগিব, নহ'লে অসমৰ পৰিস্থিতি আৰু বেয়াৰ পিনে গুচি যাব। জনজাতীয় মৰ্চা ST মৰ্চা হোজাই জিলা কমিটিৰ তৰফৰ আমাৰ দুৰ্লভ পাটৰ ডাঙৰীয়া আছে, আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট সভাপতি আমাৰ দিলীপ ধৰ ডাঙৰীয়া ইয়াত উপস্থিত আছে, আৰু বাকী আমি হোজাই ডিষ্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা উপস্থিত আছোঁ। বাকী অধ্যক্ষ তেওঁ লেংগুৱেষ্টিক মাইনৰিটি চেয়াৰমেন বৰ্ডৰ আছে, আৰু SC মৰ্চাৰো তেওঁ অসম প্ৰদেশৰ সম্পাদকৰ দায়িত্বত সাধাৰণ সম্পাদক আছে, আৰু বাকী সকলোটো ইয়াত উপস্থিত আছে। আমি এইটো বিশেষভাৱে তেওঁলোকক পদক্ষেপ ল'বলৈ আমি অনুৰোধ জনাবলৈ ইয়াতে আহিছোঁ। জনজাতীয় মৰ্চাৰ তৰফৰ পৰা নেতৃত্বত হোজাই জিলা কমিটি আৰু আমাৰ কিছু কাৰ্যকৰ্তা বন্ধুসকল আছে। আমাৰ এইটোৱে দাবী লৈ আহিছোঁ, নমিল মমিন ডাঙৰীয়াক যিটো অপদস্থ কৰিলে, এজন উপাধ্যক্ষ আছিলে, গতিকে তেওঁৰ আমি সাধাৰণভাৱে ধৰিব বিচৰা নাই। যি কংগ্ৰেছৰ গুণ্ডাগৰ্দি চলাব বিচাৰিছে, য'ত নেকি তেওঁলোকে এটা বিশেষ পদবীধাৰীক তেওঁলোকে শাৰীৰিকভাৱে অপদস্থ কৰিছে আৰু তেওঁক আক্ৰমণ চলালে। গতিকে তাৰ প্ৰতিবাদত আমি আহিছোঁ, তেওঁক অনতিপলমে তেওঁৰ বিধায়ক পদৰ খাৰিজ কৰিব লাগে, আৰু আমি ধিক্কাৰ দিয়াৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু সাধাৰণভাৱে ধৰিব নালাগে। তেওঁক আমি গ্ৰেপ্তাৰ কৰাৰ পিছত উচিত তদন্ত গভীৰভাৱে কৰিব লাগে, কাৰণ এইটো এজন উপাধ্যক্ষ মহোদয়ক তেওঁলোকে যেতিয়া শাৰীৰিকভাৱে আক্ৰমণ চলাইছে, তাকো ভিতৰত য'ত নেকি বিশেষ এখন দৰৱাজা দিয়ে যায়, তেওঁ সেই দৰৱাজাৰ সন্মুখত যেতিয়া আক্ৰমণ কৰিবলৈ সাহস কৰিছে, এইটো সাধাৰণ বিষয় বুলি আমি নাভাবোঁ। গতিকে আমাৰ দাবী ঠিক আছে, হয় স্মাৰক পত্ৰ দিম, তেওঁৰ যাতে বিধায়ক পদটো খাৰিজ কৰে। আমি বিধানসভাৰ অধ্যক্ষ মহোদয়লৈ স্মাৰক পত্ৰ আমাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি পঠিয়াব বিচাৰিছোঁ। হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ত আমি আহিছোঁ প্ৰতিবাদ কৰিবলৈ। আমাৰ অসম বিধানসভাৰ ডিপুটি স্পীকাৰ যিজন মানে ডক্টৰ নমল মমিন, তেখেতক এটেক কৰিছে কংগ্ৰেছৰ বিধায়কসকলে মিলি। তেখেতৰ নাম হ'ল নুৰুল হুদা। নুৰুল হুদাৰ নেতৃত্বত গুণ্ডাগিৰি তেওঁলোকে আমাৰ ডিপুটি স্পীকাৰ সন্মানীয় ডক্টৰ নমল মমিনক এটেক কৰিছে। গতিকে আমি দাবী জনাইছোঁ সেইটো চৰকাৰৰ ওচৰত, বা আইনগতভাৱে তেখেতক এৰেষ্ট কৰিব লাগে, আৰু তেখেতক MLA পদৰ পৰা ভৱিষ্যতলৈকে তেখেতে যাতে MLA হ'ব পুনৰবাৰ হ'ব নোৱাৰে, তাকে আমি দাবী জনাইছোঁ। আমি গাৰো জাতিৰ ফালৰ পৰা, আমি হোজাই জিলাৰ পৰা আমি গোটাইখিনি মহিলা আৰু গোটাই দলৰ হৈ আজি উপস্থিত হৈছে। আমি DC-ক আমি এটা পত্ৰ দিবলৈ, আৰু বা তেখেতক দাবী জনাইছোঁ যে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।